ৰোজা মাহ বুলি ইফতাৰীত সাধাৰণতে পকৰা বনোৱা হয়েই। আজি ভাবিলোঁ অলপ বেলেগকৈ বনাওঁ, সেইবাবে মই অলপ বুট দাইল আৰু মচুৰ দাইল তিয়াই ল'লোঁ। এয়া তিয়াই থোৱা মচুৰ আৰু বুট দাইল, আৰু লগত এয়া পিঁয়াজ কাটি ৰাখিছোঁ, ধনিয়া আৰু অকণমান জলকীয়া দিম। আমি জলকীয়া বৰ বেছি নাখাওঁ। আৰু পৰিমাণ মতে নিমখ, হালধি আৰু অকণমান কিবা মছলা দিম। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ, আকৌ কমপ্লিট হ'লে বনোৱা হ'লে দেখুৱাম দেই। এয়া মচুৰ আৰু বুট দাইলেৰে বনাব লোৱা পকোৰাৰ মিক্সাৰখিনি ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি ভাজিবৰ বাবে ৰেডি হৈ গ'ল। ইয়াক মই অকণমান সময় এনেকৈ ৰাখি দিম, তাৰপিছতে ফ্ৰাই কৰিম। এয়া মই পকোৰা ভাজি আছোঁ। এতিয়া ইফতাৰৰ সময় হৈ আহিলে আৰু পকোৰাকেইটা একদম শেষত ভাজোঁ, যাতে অলপ গৰম গৰমকৈ খাব পাৰোঁ। এয়া মোৰ বুট আৰু মচুৰ দাইল দি বনোৱা পকোৰা ৰেডি হৈ গ'ল। একদম গৰম গৰম হৈ আছে। এতিয়া আৰু ইফতাৰলৈ বেছি সময় নাই, খোৱাৰ সময়লৈকে গৰম হৈয়ে থাকিব। এয়া দেখুৱালোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ। আজিলৈ আহোঁ।